গুড মৰ্নিং চিলড্ৰেনছ। আশা কৰোঁ তোমালোক আটাইয়ে ঘৰতে আছা আৰু ছেফ আছা। আজি আমি সপ্তম শ্ৰেণীৰ এটি পাঠ লৈছোঁ। তোমালোকে ইয়াৰ আগৰ পাঠকেইটা নিশ্চয় বুজি পালা। আজি আমি 6 নম্বৰ পাঠটো লৈছোঁ। 6 নম্বৰ পাঠটো আছে চাই আসাম কি এক পেহচান, অৰ্থাৎ চাহ অসমৰ এক পৰিচয়। আমাৰ অসমখন কিহৰ বাবে বিখ্যাত? চাহৰ বাবে বিখ্যাত। গতিকে ইয়াতনো কেনেকৈ বিখ্যাত হ'ল সেই বিষয়ে আছে নিশ্চয়। আমি আৰু পাঠটো আগলৈ পঢ়ি যাওঁ। তোমালোকে কিতাপখন উলিয়াই লেসনটো চাই যোৱা। पक्की सड़क के बीच से होते हुए गाड़ी धीरे धीरे आगे बढ़ रही थी। दोनों ओर के हरे हरे पत्तों वाले पौधे को देखकर शबनम और रोहन खुशी से उछल पड़े, क्योंकि पहली बार उन लोगों को ऐसा दृश्य देखने को मिला था। दोनों को ऐसा लगा मानो हरियाली उन लोगों को सामने बुला रही थी। गाड़ी धीरे धीरे एक चौराहे पर रुक गई, जहाँ लोगों की भीड़ खड़ी थी। शबनम पिताजी से बोल उठी, पिताजी वहाँ क्यों भीड़ लगी हुई है? शबनम के सवालों का जवाब देते हुए पिताजी बोले, वहाँ झूमर नृत्य चल रहा है, इसीलिए लोगों की भीड़ लगी हुई है। इसी बीच झूमर का सुमधुर गाना उन लोगों को सुनाई पड़ा। ये पक्की सड़क माने पका रास्ताएদি তেওঁলোকৰ দুটা ল'ৰাৰ ইয়াক চৰিত্ৰ দিছে শবনম আৰু ৰোহন। তেওঁলোকে কোনফালে গৈ আছে? তেওঁলোকৰ গাড়ীখন ধীৰে ধীৰে আগলৈ আগবাঢ়ি গৈ আছে আৰু পথৰ দুয়ো কাষে কি আছে? সেউজীয়া সৰু সৰু জোপোহা কিছুমান গছ আছে। তেওঁলোকে জীৱনত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা দৃশ্য দেখিছে আৰু তেওঁলোকক এনেকুৱা লাগিছে যেন সেউজীয়া পৃথিৱীখনে তেওঁলোকক হাত বাউলি মাতিছে। তেওঁলোকে মানে সেই দৃশ্যটো দেখাৰ লগে লগে আপোন পাহৰা হৈ গৈছে, ইমানেই তেওঁলোকৰ ভাল লাগিছে। তাৰপিছতে গৈ গৈ তেওঁলোকে এটা চৌৰাহে মানে হ'ল চাৰিআলি, এটা চাৰিআলি পালেগৈ আৰু তাত দেখিছে বহুত মানুহ ভিৰ লাগি আছে। তেতিয়া শবনমে সুধিলে দেউতাকক, দেউতা ইয়াত মানুহবিলাকে ইমান ভিৰ লগাইছে, কি হৈছে ইয়াত? তেতিয়া দেউতাকে শবনমৰ উত্তৰ দিলে যে ৱাহা ঝুমুৰ নৃত্য চল ৰহা হে। দেউতাকে অলপ জানে, সেইকাৰণে কৈছে যে তাত ঝুমুৰ নৃত্য হৈছে। তাৰমানে আমাৰ অসমৰ যিবিলাক চাহ বাগিচা, তাত চাহ বনোৱাসকলৰ এটা তেওঁলোকৰ ট্ৰেডিশ্যনেল, তেওঁলোকৰ নিজৰ জাতীয় নৃত্য ঝুমুৰ তেওঁলোকৰ খুব বিখ্যাত। সেই ঝুমুৰ নৃত্য তেওঁলোকে বিভিন্ন তেওঁলোকৰ ফেষ্টিভেলবিলাকত তেওঁলোকে তাত প্ৰদৰ্শন কৰে, তেওঁলোকে খুব উপভোগ কৰে। তেতিয়া তেওঁলোকে বিভিন্ন উৎসৱ পাৰ্বণত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে। হয়তো কিবা আছিল, তেওঁলোকে তেতিয়া সেই চাৰিআলিটোত কি কৰিছে? ঝুমুৰ নৃত্য গাইছে বাবে, ঝুমুৰ নৃত্য নাচিছে বাবে তেওঁলোকৰ তাত মানুহৰ ভিৰ লাগিছে আৰু ঝুমুৰ নৃত্য দুটা মালা নিয়াত দিছে। আসাম মৰলে হামৰাও মৰব, কোনো ভুল নাই ৰে, জীৱনে মৰণে আসাম সোণাৰ আসাম দেশ ৰে। তেওঁলোকে ইয়াতেই থাকি অসমখনক ইমানেই আপোন কৰি ল'লে, নিজৰ কৰি ল'লে যে তেওঁলোকে অসম মৰিলে আমিও মৰিম, একো ভুল নাই, জীৱনে মৰণে অসমখন আমাৰেই বুলি তেওঁলোকে সোণৰ অসম বুলি কৈছে। সোণৰ অসমখন আমাৰেই বুলি তেওঁলোকে গীতটোত गाइसे। गाना सुनकर उन लोगों को पता ही नहीं चला कि कब गाड़ी से उतर पड़े। তেওঁলোকে সেই দৃশ্যটোৱে তেওঁলোকক ইমানেই আকৰ্ষণ কৰিলে আৰু তাৰ পৰাই গৈ পোৱাৰ লগে লগে, সেই স্থান পোৱাৰ লগে লগে তেওঁলোকে কেতিয়ানো গাড়ীৰ পৰা নামিলে নিজেই গম নাপালে। दोनों झूमर देखने लगे। इसी बीच पिताजी बोल उठे, चलो उस दुकान में हम चाय पीते हैं। सभी दुकान में बैठ गए। चाय की चुस्की लेकर शबनम बोल पड़े, वाह
पिताजी यहाँ की चाय का स्वाद ही कुछ निराला है, आप पीकर देखिए न पिताजी। তাৰপিছত তেওঁলোকে গাড়ীৰ পৰা নামি এখন চাহৰ দোকানত সোমালেগৈ আৰু তাত চাহ খালে। তাত তেওঁলোকে প্ৰথমবাৰ চাহৰ কাপত মুখ দিয়েই প্ৰথমবাৰ খায়েই তেওঁ মানে খুব ভাল পালে। চাহটোৰ সোৱাদটো বেলেগ বুলি কৈছে। তেওঁলোকে এটা মানে খুব ভাল লগা এটা সোৱাদ পোৱাৰ বাবে তেওঁ দেউতাকক ক'লে শবনমে যে দেউতা তুমি খাই চোৱাচোন, ইয়াৰ নিৰালা মানে অনুপম, ইয়াৰ চাহৰ সোৱাদেই দেখোন বেলেগ, ইমান ভাল লগা। आप पीकर देखिए ना पिताजी, এনেকৈ কৈছে। चाय के कप पर मुँह रखकर पिताजी बोलने लगे, हाँ चाय तो बहुत अच्छी बनी है, इसकी खुशबू भी बढ़िया है, यह चाय हमारे असम की है, यह हमारे असम की एक पहचान है। आते समय सड़क के दोनों ओर तुम लोगों जो हरे हरे पत्तों वाले पौधे देखते हुए आए हो, यह वही चाय है जो हम लोग पी रहे हैं। चलो देर हो रही है। वे लोग फिर रवाना हुए। गाड़ी चल पड़ी। गाड़ी की गति धीरे धीरे बढ़ने लगी। बातों में रोहन ने पिताजी से पूछा, पिताजी इन हरे हरे पत्तों से चाय कैसे बनती है? দেউতাকে তেওঁলোকক প্ৰথমবাৰ চাহত চুমুক দিয়ে, মানে প্ৰথমবাৰ চাহটো পিয়ে মানে তেখেতে কৈছে যে এয়াই হ'ল আমাৰ অসমৰ পৰিচয়, ইমান সুন্দৰ চাহৰ ইয়াৰ খুশবু মানে গোন্ধ, আৰু আমি অসমখন यह चाय हमारे असम की है, यह हमारे असम की एक पहचान है। সেই যে চাহৰ সোৱাদ আৰু চাহৰ গোন্ধ সেইটোৱে আমাৰ অসমৰ পৰিচয়। মানে ইয়াৰ চাহখিনি ইমানেই শুদ্ধ ৰূপত বনায় আৰু ইয়াৰ ইমানেই সুগন্ধ আৰু ইমানেই সোৱাদযুক্ত, গতিকে ইয়ে হ'ল আমাৰ অসমৰ একমাত্ৰ পৰিচয়। আৰু তেওঁলোকে কি ক'লে যে আমাৰ দেৰি হৈ যাব, আমি এতিয়া পুনৰ আমাৰ যাত্ৰা, তেওঁলোকে ক'বালৈ যাবলৈ গৈছে, এতিয়া তেওঁলোকে আমি পুনৰ যাত্ৰা আৰম্ভ কৰোঁ বুলি তেওঁলোকে লাহে লাহে আকৌ কি কৰিছে, গাড়ীত উঠিলে আৰু যাত্ৰা আৰম্ভ কৰিলে। যাওঁতে रोहने देउताকক সুধিছে, পিতাজি ইন হৰে হৰে পত্তৌ সে চাই কেইছে বন্তি। দেউতাকে কৈছে যে তোমালোকে যে আহোঁতে চাহ গছবিলাক দেখিছিলা, সৰু সৰু সেউজীয়া গছজোপোহা গছবিলাক দেখিছিলা, সেইবিলাকেই হ'ল চাহ গছ আৰু তাৰ পৰাই চাহ তৈয়াৰ কৰা হৈছে। তেতিয়া দেউতাকক ল'ৰাজনে শবনমে সুধিছে যে দেউতা এই চাহটো যে তৈয়াৰ কৰিলে সেউজীয়া পাতৰ পৰা কেনেকৈনো তৈয়াৰ কৰিলে? তেতিয়া देउताके কৈছে, हाँ तुमने यह बहुत अच्छा सवाल पूछा है। सुनो, चाय के बगीचे से पहले हरे हरे कोमल पत्ते तोड़े जाते हैं, यह काम चाय मजदूर लोग करते हैं। তেতিয়া তেখেতে গোটেই কাহিনীটো ক'বলৈ আৰম্ভ কৰিছে যে তোমালোকে শুনা যে তুমি এটা বৰ ধুনীয়া সুন্দৰ প্ৰশ্ন কৰিলা, গতিকে শুনা যে চাহ বাগিচাৰ এই সেউজীয়া গছবিলাকৰ যিবিলাক কোমল পাত আছে, সেই কোমল পাতবিলাক প্ৰথমতে ছিঙা হয়, তোৰা মানে ছিঙা। ইয়াৰ কাম চাই মজদুৰ লোক কৰতে হে। এই কামবিলাক কোনে কৰে? চাহ বনোৱা এইবিলাক তেওঁলোক নিৰ্দিষ্ট এটা চাহৰ কাৰণেই তেওঁলোকে এই কামখিনি তেওঁলোকেহে বহুত বেছি পৰিপক্কভাৱে কৰিব পাৰে, গতিকে তেওঁলোককে চাহ মজদুৰ বুলি কয়। তেওঁলোকে এই কামখিনি কৰে। इतने में शबनम खुशी से चिल्ला उठी, अरे भैया देखो तो वे महिलाएं एक साथ चाय की कोमल पत्तियां तोड़ रही है, कितनी अच्छी लग रही है। তাৰপিছতে তেওঁলোকে বাগিচাখনৰ মাজলৈ চাই পঠালে যে বহুতো মহিলাই শাৰী শাৰীকৈ চাহ গছৰ পাতবিলাক কোমল পাতবিলাক ছিঙি আছে। তাই তেতিয়া শবনম নামৰ ছোৱালীজনীয়ে ককায়েকক চিঞৰি কৈছে, তাই মানে খুব উৎফুল্লিত হৈছে দেখি, দৃশ্যটো দেখি তাই বৰ আনন্দ পাইছে আৰু
তাই কৈছে যে চোৱাচোন চোৱা এই সকলো মহিলাই কেনেকৈ একেলগে পাতবিলাক ছিঙিবলৈ আৰম্ভ কৰিছে, ইমান সুন্দৰ লাগিছে দেখি। সঁচাকৈয়ে তোমালোকেও দেখিবা কেতিয়াবা, চাবা সেই দৃশ্যটো বৰ মনোৰম। তাৰপিছতে কৈছে हाँ हाँ बहुत अच्छी लग रही है, रोहन बोल पड़ा। पिताजी दोनों की बातों को आगे बढ़ाते हुए कहने लगे, साधारणतः चाय बगीचों में पत्ते तोड़ने का काम ज़्यादातर महिला करती है। इसके बाद पत्ते को सीटीसी मशीन पर दिया जाता है। इस तरह मशीन से कोई प्रकार की चाय निकाली जाती है। यहाँ से कुछ ही दूरी पर जोरहाट के टोकलाई में विश्व का प्रथम और एशिया का सबसे बड़ा चाय का रिसर्च सेंटर टोकलाई टी रिसर्च सेंटर अवस्थित है। मौका मिले तो हम कभी इसे देख लेंगे। তেতিয়া দেউতাকে কৈছে যে এই কামবিলাক সাধাৰণতে বাগিচাৰ মহিলাসকলে কৰে আৰু তেওঁলোকে কি কৰে, এই পাতবিলাক ছিঙাৰ পিছতে তেওঁলোকৰ এটা মেচিন আছে কাৰখানাত। সেই মেচিনটোৰ নাম হ'ল CTC মেচিন, আৰু তাত গৈ তেওঁলোকে এই পাতবিলাক চাহ তৈয়াৰ কৰিবৰ কাৰণে, যিটো চাহপাত আমি খাওঁ সেইটো তৈয়াৰ কৰিবৰ কাৰণে সেই মেচিনত দিয়ে। আৰু এই মেচিনত দিয়াৰ লগে লগে কি হয় বুলি কৈছে, তাত কেইবাটাও প্ৰকাৰ, এটা প্ৰকাৰে চাহপাত নোলায়, কেইবাটাও প্ৰকাৰৰ চাহপাত ওলায়। আৰু কি কৈছে, অসমৰ যিটো ৰিচাৰ্চ চেণ্টাৰ আছে একমাত্ৰ টोकलाई टी रिसर्च सेंटर, সেইটো ক'ত অৱস্থিত বুলি কৈছে, যোৰহাটত। আৰু এছিয়াৰ ভিতৰতে ডাঙৰ ৰিচাৰ্চ চেণ্টাৰ टोकलाई टी रिसर्च सेंटर এই যোৰহাটত আছে। সেইটোকে কৈছে যে আমিও যদি আমাৰ সুবিধা হয়, মৌকা মানে সুবিধা হয়, তেতিয়া আমি কেতিয়াবা আমি সেইটো গৈ তোমালোকক দেখুৱাম আৰু আমি চামগৈ, এনেকৈ কৈছে। शबनम पिताजी को सारी बातें सुन रही थी। वो बोल पड़ी, पिताजी हमारे असम की चाय की शुरुआत कब और कैसे हुई, थोड़ा सा बताइए ना। शबनम पिताजी की सारी बातें सुन रही थी। শবনমে আকৌ মনে মনে ককায়েকৰ লগত পাতি থকা কথাখিনি শুনি আছে, সকলোবোৰ কথা শুনি আছে। আৰু তাই তাৰপিছত কৈছে যে দেউতা, যে অসমতনো কেনেকৈ চাহৰ আৰম্ভ হ'ল আৰু তাৰ বিষয়ে তুমি আমাক অকণমান কোৱাচোন, থোৰা চা बताइए ना, অলপ হ'লেও তুমি আমাক বুজাই দিয়াচোন, এনেকৈ ক'লে। তেতিয়া शबनम के आग्रहपूर्ण सवाल का उत्तर देते हुए पिताजी कहने लगे। आग्रहपूर्ण বুলি এইকাৰণে কৈছে যে কিবা এটা বিষয় দেখাৰ লগে লগে তেওঁলোকে সেই বিষয়টো সবিস্তাৰে জানিবলৈ যিহেতু ইমানেই উৎসুক, ইমান তেওঁলোক আগ্ৰহী, সেই কথাটোকে ইয়াত বুজাব খুজিছে। আৰু দেউতাকেও এটা তিনিটা চৰিত্ৰ দিছে। এই তিনিটা চৰিত্ৰই কেনেকৈ আমি যে কিবা এটা বিষয় দেখাৰ লগে লগে সেই বিষয়টো আমি কেনেকৈ অধিক আগ্ৰহেৰে জানিবলৈ ইচ্ছা কৰিব লাগে, সেই কথাটো ইয়াত প্ৰতিফলিত কৰিব বিচাৰিছে লেচনটোত। তেতিয়া দেউতাকে কৈছে, शबनम के आग्रहपूर्ण सवाल का उत्तर देते हुए पिताजी कहने लगे, धान की खेती की भांति चाय की खेती की शुरुआत भी सबसे पहले चीन में हुई है। चीन के बाद भारत, श्रीलंका, जापान आदि विश्व के कई देशों में धीरे धीरे इसका शुरुआत होने लगी। चाय शब्द चीन देश से आया है। वहाँ चाय को चा बोला जाता है। अंग्रेजी में इसका प्रतिशब्द है टी। सिंगफो जनजाति चाय को फिनाप अथवा फालाप नाम से जानते थे। आहूम लोग चाय को नाम फालाप शब्द से जानते थे। नाम का मतलब है पानी और फालाप का मतलब है चाय। इस प्रकार दोनों के मिलने पर अर्थात अर्थ हुआ चाय पानी। 1823 इंग्रजी में ईस्ट इंडिया कंपनी के एजेंट मेजर ब्रूस साहब को सिंगफो
के राजा ने चाय के 2 पौधे भेंट किए थे। उसके बाद रॉबर्ट ब्रूस साहब ने असम में चाय की खोज की। इस काम में असम के प्रथम चाय कृषक मनीराम देवान ने भी उनकी मदद की थी। इस तरह रॉबर्ट ब्रूस साहब की खोज से ही असम में चाय की खेती श्री गणेश हुआ था। श्री गणेश माने कि प्रवेश घटा। ইয়াত শবনমক দেউতাকে বুজাব খুজিছে যে কেনেকৈ প্ৰথমতে চাহৰ অসমত চাহ আৰম্ভ হ'ল। মই তোমালোকক সাৰাংশবোৰ অসমীয়াতে থুলমূলকৈ ক'ব বিচাৰিছোঁ। বৰ এটা লাইন বাই লাইন কৈ থাকিবলৈ ইয়াত সময় নহ'ব। গতিকে শবনমৰ এই আগ্ৰহপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ দি দেউতাকে কি ক'লে যে ধানৰ পিছতে চাহৰ খেতিটোৰ আৰম্ভ ক'ত হৈছিল? চীনতে হৈছিল। আৰু চীনৰ পিছতে ভাৰত, শ্ৰীলংকা, জাপান আদি বিশ্বৰ বিভিন্ন দেশলৈ এই চাহ খেতিটো বিয়পিবলৈ ধৰিলে আৰু আৰম্ভ কৰিবলৈ ধৰিলে। চাহ শব্দটো চীন দেশৰ পৰা অহা বুলি কৈছে। চাই শব্দটো প্ৰথমতে চীন দেশৰ পৰা অহা। वहाँ चाय को चाह बोला जाता है। তাত কিন্তু চাই বুলি নকয়, চাহ বুলি কয়। আৰু ইংৰাজীত ইয়াৰ প্ৰতিশব্দটো হ'ল টি। চিংফৌ জনজাতিবিলাকে আমাৰ অসমৰ চিংফৌ জনজাতিবিলাকে প্ৰথমতে চাহ পুলি লগাইছিলে তেওঁলোকে। তেতিয়া এইটো এটা বেলেগ এটা অধ্যায় তোমালোকক মই ক্লাছত কেতিয়াবা বুজাই দিম ভালকৈ যে ফিনাম বা ফালাম নামেৰে তেওঁলোকে চাহটো নামাকৰণ কৰিছিল। আৰু আহোমবিলাকে সেই সময়ত কি বুলি নামাকৰণ কৰিছিল? নাম ফালাপ। ইয়াৰ অৰ্থ হ'ল নাম শব্দটোৰ অৰ্থ হ'ল পানী আৰু ফালাপ শব্দটোৰ অৰ্থ হ'ল চাহ। इस प्रकार दोनों को मिलने पर अर्थ हुआ চাই পানী। আৰু ইয়াৰ এনেধৰণে দুইটা শব্দৰ অৰ্থ লগ লাগি হ'ল চাই পানী মানে চাহ পানী। 1823 চনত ইষ্ট ইণ্ডিয়া কোম্পানী এজন এজেণ্ট মেজৰ ৰবাৰ্ট ব্ৰুছ চাহাবক চিংফৌ ৰজা এজনে কি দিছিল? 2টা চাহৰ পুলি তেওঁক উপহাৰ দিছিল। আৰু ৰবাৰ্ট ব্ৰুছে যে তেতিয়াই ইয়াৰ আৱিষ্কাৰ কৰিছিল। খোজ মানে আৱিষ্কাৰ কৰা তেওঁ চাহ গছটো ইয়াৰ উপকাৰিতা কি, ইয়াক কেনেকৈ কৰা হয় এই বিষয়ে তেওঁ আৱিষ্কাৰ কৰিব বিচাৰিলে। আৰু এই ক্ষেত্ৰত তেখেতক কোনে প্ৰথমতে সহায় কৰিলে? অসমৰ প্ৰথমজন চাহ খেতিয়ক মণিৰাম দেৱান। এতিয়া তোমালোকে এইটোও জানিলা প্ৰথমতে কোনে আৱিষ্কাৰ কৰিলে? ৰবাৰ্ট ব্ৰুছে। আৰু অসমৰ প্ৰথমজন চাহ খেতিয়ক কোন? মণিৰাম দেৱান। এনেদৰে প্ৰথমতে ৰবাৰ্ট ব্ৰুছৰ সহযোগত কি হৈছিল? অসমত চাহ উদ্যোগৰ শ্ৰী গণেশ ঘটিছিল অৰ্থাৎ प्रवेश घटिছিল। पिताजी कहते हुए 1839 इंग्रजी में ईस्ट इंडिया कंपनी ने ही पहली बार असम में चाय की खेती की शुरुआत की। তেনেহলে 1839 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমতে অসমত চাহৰ খেতি আৰম্ভ কৰিলে। इसके बाद भारत के अन्य राज्यों में भी चाय खेती की शुरुआत की धीरे धीरे होने लगी। असम का पहला चाय बगीचा साबुआ चाय बगीचा। इसी बीच रोहन फिर बोलो था, पिताजी ये वही मनीराम देवान है ना जिन्होंने स्वाधीनता संग्राम अपना जीवन न्यौछावर किया था। তেতিয়া দেউতাকে ক'লে हाँ वही था, वही है, वे हमारे असम के प्रथम चाय कृषक ही नहीं बल्कि देश प्रेमी भी थे। उन्होंने 1853 में असम के 2 चाय बगीचे स्थापित किए थे। पहला सीनामरा चाय बगीचा और दूसरा सेलेंग चाय बगीचा। इन दोनों चाय बगीचा थे कारण वे एक मशहूर चाय कृषक रूप में जाने जाते हैं।
এতিয়া তোমালোকে কেইবাটাও কথা পালা। 1839 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমতে চাহ খেতিৰ আমাৰ অসমত আৰম্ভ কৰিলে আৰু আটাইতকৈ ডাঙৰ আৰু গৌৰৱৰ কথা যে প্ৰথমখন চাহ বাগিচা আমাৰ চাবুৱা অঞ্চলৰ চাবুৱা চাহ বাগান যিখন আমাৰ সমীপতে আছে সেই চাহ বাগানখনেই আছিল প্ৰথম অসমৰ চাহ বাগিচা। চাবুৱা নামটো এতিয়া সেই চাহ বাগিচাৰ চাহ ৰোপণ কৰাৰ বাবেই আহিল। সেইটো এটা বেলেগ অধ্যায়, মই তোমালোকক পিছত শ্ৰেণীত ক'ম। ইয়াৰ মাজতে ৰোহনে দেউতাকক সুধিলে যে তুমি যে ক'লা যে মণিৰাম দেৱান বুলি, সেইজনে মণিৰাম দেৱান নেকি যিজনে নিজৰ স্বাধীনতা দিৱসত সময়ত আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত আমাৰ দেশৰ বাবে তেখেতে নিজৰ জীৱনটো ত্যাগ কৰিছিল? তেতিয়া দেউতাকে ক'লে হয় সেইজনেই মণিৰাম দেৱান, যিজন অসমৰ প্ৰথমজন চাহ খেতিয়ক, লগতে এজন তেওঁ সংগ্ৰামী, স্বাধীনতা সংগ্ৰামৰ এজন সংগ্ৰামী ব্যক্তি, শ্বহীদ। আৰু তেখেতে 1853 চনত দুখন চাহ বাগিচা স্থাপন কৰিছিল, এখন চিনামাৰা চাহ বাগিচা আৰু এখন চেলেং চাহ বাগিচা। এই দুখন এতিয়াও আছে। इन दोनों बगीचों के कारण वे एक मशहूर चाह बागीचा चाह कृषक के रूप में जाने जाते हैं। আৰু এই বাগিচা দুখনৰ বাবে তেওঁ এজন বিখ্যাত চাহ খেতিয়ক হিচাপে পৰিগণিত হৈছিল, সকলোৱে চিনি পাইছিল, সকলোৱে জানিছিল। इनमें में ड्राइवर ने गाड़ी फिर रोक दी क्योंकि दोनों को बहुत भूख लगी थी। इस समय दिन 2 बजे रहे थे। रोहन सबने भोजन किया, गाड़ी ने फिर गति ली। তাৰ মাজতে তেওঁলোকে ড্ৰাইভাৰে গাড়ীখন ৰখালে, কিয়াৰ কাৰণ তেওঁলোকৰ দিনৰ আহাৰ খোৱাৰ সময় হৈ গ'ল। সময় আছিল 2 বজাত। গতিকে তেওঁলোকে ভাত পানী খাই ক'ৰবাত খালে, হোটেলে খাই পেলাই তেওঁলোকৰ গাড়ী নে ফিৰ গতি লি, গাড়ীখন পুনৰ গতি ল'বলৈ আৰম্ভ কৰিলে। पिताजी फिर बोलने लगे, हमारे असम में छोटे बड़े कोई चाय बगीचे हैं। 2001 इंग्रजी के आंकड़ों के अनुसार हमारे असम में लगभग 2500 छोटे चाय बगीचे हैं। ज़्यादातर चाय के बगीचे ऊपरी असम में स्थित है। पिताजी और कुछ कहना चाहते थे कि रोहन बीच में बोल उठा, पिताजी लोग चाय क्यों पीते हैं? क्या इसकी कोई उपयोगिता है? हाँ, क्यों नहीं, पिताजी ने उत्तर दिया। साधारणतः लोग शरीर एवं मन में ताजगी लाने के लिए चाय पीते हैं। इसके साथ साथ और भी कई वजह हैं जिनके कारण लोग चाय पीते हैं। वैज्ञानिकों के अनुसार चाय पीने से फेफड़ों के रोग, कैंसर, हैजा, टाइफॉइड आदि रोग होने का संभावना कम होती है। तो ইয়াত চাহৰ যে কিছুমান ঔষধি গুণো আছে সেই কথাটো ক'ব খুজিছে। তেওঁলোকৰ গাড়ী পুনৰ আৰম্ভ হ'ল বুলি কৈছিল, আমি সেইখিনিলৈকে পঢ়িলোঁ। তাৰপিছতে আছে যে দেউতাকে তেওঁলোকক বুজাইছে যে আমাৰ অসমত এতিয়া সৰু ডাঙৰ বহুতো চাহ বাগিচা আছে আৰু তাৰ ভিতৰতে 2001 চনৰ যিটো গণনা, সেই গণনা মতে অসমত কিমান চাহ বাগিচা আছে? প্ৰায় 2,500মান চাহ বাগিচা আছে। এতিয়া হয়তো আজিৰ দিনত আৰু বেছি হ'বগৈ। আৰু বেছিভাগ চাহ বাগিচা ক'ত আছে বুলি কৈছে? উপৰি আছাম মানে আপাৰ আছাম মানে আমাৰ উজনি অসমত আছে। দেউতাকে আৰু কিছুমান কথা ক'বলৈ আৰম্ভ কৰাৰ আগতেই তেওঁ দেউতাকক সুধিবলৈ আৰম্ভ কৰিলে যে ল'ৰাটো বৰ আগ্ৰহী, সেইবাবে তেওঁ ইয়াৰ সবিস্তাৰে সকলোখিনি কথা বুজি পাবলৈ যত্ন কৰিছে। আৰু তেওঁ সুধিছে যে দেউতা, যে এই যে চাহ আমি খাই, ইয়াৰ কিবা উপযোগিতা, ইয়াৰ কিবা আমাৰ শৰীৰত কামত অহা কিবা প্ৰয়োজন আছে নেকি? তেতিয়া দেউতাকে কৈছে, কিয় নহ'ব। সাধাৰণতে মানুহে কি হয়, আমি ৰাতিপুৱা শুই উঠি চাহ খাওঁ বা ভাগৰ লাগিলে চাহ খাওঁ, কিবা মানে গাটো অলপ
কিবা ধৰণৰ লাগিলে আমি এলেহুৱা নিচিনা ভাৱ হ'লে চাহ একাপ খাওঁ, আমাৰ ফ্ৰেছ আহে, ফ্ৰেছনেছ আমি ফিল কৰোঁ। তেনেকুৱা ধৰণৰ কি হৈছে, আমি সাধাৰণতে মানুহে, দেউতাকে কৈছে যে সাধাৰণতে মানুহে শৰীৰ এবং मन की ताजगी लाने के लिए चाय पीते हैं। শৰীৰটো আৰু মনৰ যিটো তাজগী, মানে মানুহৰ মনটো আৰু শৰীৰটো কি হ'ব, সতেজ কৰিবৰ কাৰণে মানুহে সাধাৰণতে চাহ খায়। আৰু ইয়াৰ লগে লগে কিছুমান অন্য কাৰণো আছে। বৈজ্ঞানিকবিলাকৰ মতে চাহ যদি মানুহে গ্ৰহণ কৰে তেতিয়াহ'লে মানুহৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰে, যেনেকৈ কেঞ্চাৰ, হাইজা, টাইফয়েড আদি, আৰু ফেফেৰো মানে এই হাঁপানি টাইপৰ লাঞ্চ, এনেকুৱা ধৰণৰ কিছুমান কাহ, এইবিলাকৰ পৰাও মানুহে ৰক্ষা পৰে বুলি কৈছে। তাৰমানে কি ক'ব খুজিছে যে চাহৰ কিছুমান ঔষধি গুণো আছে। देवता ক'লে, पिताजी ने कहा, भारतवर्ष के ज़्यादातर लोग चाय पीते हैं और विश्व में भी इसकी बहुत मांग है। আমাৰ ভাৰতবৰ্ষৰ প্ৰায়বিলাক মানুহে চাহ খায় আৰু পৃথিৱীৰ বিভিন্ন দেশতো ইয়াৰ বহুত চাহিদা আছে। मांग মানে চাহিদা। जिन देशों के पास चाय नहीं है वे अन्य देशों से इसका आयात करते हैं। विश्व में सबसे ज़्यादा चाय असम में ही होती है, क्योंकि यहाँ की मिट्टी चाय खेती के लिए बहुत उपयोगी है। असम की चाय विश्व बाजार में एक अलग पहचान है। कहा जाता है कि चाय के कारण ही अंग्रेजी ने असम में पहली बार 1885 इंग्रजी में रेलगाड़ी चलाने की व्यवस्था की थी। इस तरह देखा जाता है कि हमारा असम चाय के लिए ही आज विश्व में प्रसिद्ध है। দেউতাকে কৈছে যে ভাৰতবৰ্ষৰ বেছি সংখ্যক মানুহে চাহ খায় আৰু বিশ্বৰ বিভিন্ন ঠাইত ইয়াৰ চাহিদা বহুত বেছি। আৰু যিবিলাক দেশত চাহ খেতি নহয় সেইবিলাক দেশে অন্য যিবিলাক দেশত চাহ খেতি হয় সেইবিলাক দেশৰ পৰা তেওঁলোকে কিনি লয়। আৰু সেই বজাৰখনত অসমৰ চাহিদা আটাইতকৈ বেছি। আৰু অসমত কিহৰ বাবে চাহৰ উৎপাদন ইমান ভাল বুলি কৈছে, যে ইয়াৰ যিটো জলবায়ু, ইয়াৰ যিটো মাটি, এই মাটিটো, ইয়াৰ জলবায়ুটো চাহ খেতিৰ বাবে আটাইতকৈ উপযোগী। আৰু এই কথাৰ কাৰণেই 1885 চনত 1885ত ইংৰাজে কি কৰিছিল, প্ৰথমবাৰৰ বাবে অসমলৈ ৰেল চলাৰ ব্যৱস্থা কৰিছিল। কাৰণ এই যিবিলাক মজদুৰ আছিল তেওঁলোকক অনা নিয়া কৰাৰ বাবে তেওঁলোকে ৰেলৰ ব্যৱহাৰ কৰিছিল। ऐसे ही गपशप करते करते वे लोग শিৱসাগৰ পहुঁচ গए। তেওঁলোকে এনেকৈ কথা পাতি পাতি ক'ৰ পালেগৈ, শিৱসাগৰ পালেগৈ। তেওঁলোকৰ গন্তব্য স্থানটো আছিল শিৱসাগৰ, গতিকে তেওঁলোকে সেই ঠাই পালেগৈ। আজিলৈ মই তোমালোকক থুলমূলকৈ লেচনটো এনেকৈয়ে পঢ়াই দিলোঁ। তোমালোকে আশা কৰোঁ নিজেও বুজি পাবলৈ যত্ন কৰিবা। আৰু ইয়াৰ পিছফালে ইয়াৰ কিছুমান টান শব্দৰ অৰ্থ মই কৈ গৈছোঁ, সেইবিলাক তোমালোকে শুনি শুনি নোট কৰিবা। আৰু পিছফালে যিকেইটা প্ৰশ্ন আছে, প্ৰশ্নকেইটা তোমালোকে কৰিব পাৰিবাই। 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নকেইটা তোমালোকে কৰি মোক হোৱাটছএপতে তোমালোকে ফটো মাৰি মোলৈ পঠাই দিবাচোন, মই চাই দিম। ধন্যবাদ।